এইটো হ'ল আমাৰ পিৰামিড, মেডিটেশ্যন পিৰামিড। এইটো আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা বনাইছোঁ আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আছে। আৰু এইটো আমি এইকাৰণে কৰা গৈছে যে মেডিটেশ্যনৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম হৈছে। আৰু এইটোৰ আকাৰটো মোটামুটি 43 ফিট আছে চাৰিওফালৰ পৰাই, আৰু ত্ৰিভুজ আকাৰত চাৰিওফালে ৱাল আছে। আৰু এইটো ভিতৰত মোটামুটি 130জনমান ব্যক্তিয়ে ইয়াতে যোগ সাধনা কৰিব পাৰিব। আৰু যোগ সাধনাৰ ফলত এইটো শান্তি অনুভূতি হ'ব। সেইটো কাৰণে এইটো পিৰামিডটো স্থাপন কৰিছে। আৰু এইটো অৱস্থিত হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ ডেকাবাৰী বুলি কয় এইখিনি জেগাত। এই ডেকাবাৰী আমাৰ এইটো আমি ধৰক আজি 4 বছৰৰ পৰা এইটো কামত আমি ব্যস্ত হৈ আছোঁ এইটো কামতে। আৰু এইটো আমি 2 তাৰিখে মুকলি কৰিম বুলি আমি ভাবিছোঁ। মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা এটা আছে 2 তাৰিখে। তেওঁ প্ৰতিশ্ৰুতি দিয়া নাই যদিও তথাপিতো আহিম বুলি বহুত সম্ভাৱনা আছে আৰু সেইটোকে ভাবিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।